তাৰ আগতেও মই এটা কৰি দিছোঁ তোমালোকক মানে আমি লাইভ কৰি যাম কেনেকৈ কৰিব লাগে তোমালোকেও গম পাবা ঠিক আছে চ' বেছি দেৰি নকৰি আমি আহাচোন এটা নতুন মক টেষ্ট আৰম্ভ কৰোঁ চ' মই তোমালোকক কৰি দেখাই দিম মোৰ টেবলেটত মই এফালে কৰি থাকিম তোমালোকে চাই থাকিবা প্ৰথম কুৱেশ্যনটো হৈছে ৰেচিপ্ৰকেল এইটো প্ৰতিক্ৰম বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় ইয়াক ইংলিছত কোৱা হয় ৰেচিপ্ৰকেল আৰু অসমীয়াত ইয়াক কোৱা হয় প্ৰতিক্ৰম ঠিক আছে প্ৰতিক্ৰম মই অসমীয়াটো ভুল হ'ল বাৰু ব্যুৎক্ৰম বুলি আহিলে প্ৰতিক্ৰম হয় ঠিক আছে তো তাৰ মানে উল্টা হয় ইয়াত চোৱা 3/7 আছে তুমি উল্টাই দিয়া কি হ'ব 7/3 হ'ব সেইটোৱে এতিয়া যদি মই কম 5 ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব নৰ্মেলি 5 মানে 5ৰ তলত 1 থাকে তো তাৰ প্ৰতিক্ৰম হ'ব 1/5 বস্তু মনত ৰাখিবা তো এইটো হ'ব 7/3 অ'কে নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন ইয়াত কৈছে হাফ অফ 4/9 মানে আধা 4/9ৰ আধা তো 4/9 ইনটু হাফ তো 2ৰে 4 কাটিলে 2 মানে 2/9 ঠিক আছে নেক্সট কৈছে কি সুষমাৰ ওচৰত 1/4 মিটাৰ কাপোৰ আছিল আৰু তেওঁ 1/2 মিটাৰ ব্যৱহাৰ কৰিলে বাকী কিমান থাকিল মানে এইটো কি আছে জানা 1/4 মিটাৰ আছিলে আৰু কিমান ব্যৱহাৰ কৰিলে 1/2 ঠিক আছে তো বাকী কিমান থাকিল সুধিছে এতিয়া চোৱা 1/4 মানে কি জানানে নাই এই প্লাছ এটা হৈ থাকে 5 + 1/4 হৈ আছে ঠিক আছে আৰু মাইনাছ কৰিব লাগিব বাকী থাকাত 2 + হাফ ঠিক আছে তো এইটো হৈ আছে তো আমি কি কৰিম আমি 5টো এক্সট্ৰা কৰি দিলোঁ মই ভাঙি লওঁ 5 + 1/4 -2 এইটো মাইনাছ এইটো প্লাছ মিলি মাইনাছ হৈ যাব -হাফ তো আমি নম্বৰকেইটা একেলগে লিখোঁ 5 - 2 + 1/4 - হাফ 3 প্লাছ এইটো 4 আৰু 2 লসাগু হ'ল 4 4 পৰা 4 আহিছে তো ওপৰতো ছেম থাকিব তলত 2 পৰা 4 আহিছে তো ওপৰতো দুগুণ হ'ব 1 2 2 ঠিক আছে আই হোপ ঠিক আছে তো 3 + 4 ওপৰত হ'ব -1/4 অৰ্থাৎ 3 - 1/4 তো এইটো যদি মই কৰোঁ 4 মই কেনেকৈ কৰোঁ চোৱা এনেকুৱা যদি থাকে তুমি কি কৰিবা 4 3 গুণ 12 ঠিক আছে 4 3 গুণ 12 -1 তো 12 - 1 11 ইয়াত কোনটো আছে এতিয়া আমি গমেই নাপাম তো এনেকুৱা বস্তুটো আমি যদি এনেকুৱা অপশ্যনত থকা নিচিনা লিখিব লাগে আমি কি কৰিম ওপৰত 11 আছে ন 11টোক 4ৰে হৰণ কৰি দিওঁ এইটো মই ফাৰ্ষ্ট বেছিক ক্লাছতো শিকাইছিলোঁ লাষ্ট ক্লাছতো শিকাইছোঁ 4 দুগুণ হ'ব 8 বাকী থাকিব 3 তাৰপিছত আমি কি কৰোঁ কিহেৰে হৰণ কৰিছোঁ 4 সেইটো তলত থাকিব ঠিক আছে কিমানবাৰ গৈছে দুবাৰ সেইটো আগত আৰু বাকীটো ওপৰত 2 3/4 ঠিক আছে এইটো নেক্সট হুইচ ফ্ৰেকশ্যন ইজ ইকুইভেলেণ্ট টু 2/5 কোনটো 2/5ৰ দৰে সমান হ'ব কেনেকৈ গম পাম 4/15 নহ'ব 6/15 মানে তুমি চাবা দুইটাক কমন কিহেৰে যায় 6 3ৰে যাব দুবাৰ ইয়াক 3 যাব 5 2/5 তো হৈ গ'ল তো দুইটাক মানে কমন কিহে আমি স্পীডত কৰি আছোঁ হা কাৰণ মই এইবিলাক বেছিক বস্তু আমাৰ ফাউণ্ডেশ্যন ক্লাছত শিকোৱা আছে 7/10 এতিয়া চোৱা দশমিক 7/10 আছে দশমিক ৰূপত ইয়াক লিখিব লাগে তো 7 লিখিলোঁ তলত 1ৰ পিছত কেইটা শূন্য আছে এটা তো ইয়াতে এটা ঘৰ এৰি আগত দশমিক দিবা তো অৰ্থাৎ 0.7 ঠিক আছে নেক্সট ফাইন 3/4 অফ 80 মানে 3/4 অফ মানে পূৰণ ইনটু 80 তো 4ৰে 80 কাটি দিয়া 20 বাৰ যাব আৰু 3 20 গুণ 60 ঠিক আছে নেক্সট হুইচ ইজ দ্য স্মলেষ্ট ফ্ৰেকশ্যন এনেকুৱা কুৱেশ্যনো আহে কোনটো স্মলেষ্ট ফ্ৰেকশ্যন চোৱা এটা আছে 1/4 এটা আছে 1/3 এটা আছে 1/5 এটা আছে 1/2 এনেকুৱা ক্ষেত্ৰত যদি ওপৰৰ পাৰ্টটো একেই হয় তুমি মনত ৰাখিবা আৰু আমাক সুধিছে আটাইতকৈ সৰু যদি ওপৰৰ পাৰ্টটো একেই হয় আমি তলৰ কেইটাৰ পৰা মিলাব লাগে তেনেহ'লে ওলোটাটো চাবা ওলোটা মানে ইয়াত আটাইতকৈ সৰুটো লাগে তো তলত আটাইতকৈ ডাঙৰ কোনটো আছে চোৱা 5টো ডাঙৰ চবতকৈ তাৰমানে এইটো আটাইতকৈ সৰু হ'ব ঠিক আছে ওলোটাটো চাবা ওপৰৰ কেইটা একেই হ'লে নেক্সট কুৱেশ্যন 1/3 + 1/6 কিমান হ'ব তো আমি যদি চাওঁ 1/3 + 1/6 যোগ কৰি চাওঁ আচ্ছা 1/3 + 1/6 আছে ঠিক আছে আৰু ইয়াৰ আগত 2 আছে তো এনেকৈ আছে অলথনি নিচিনাকৈ 2 আৰু 1টো এক্সট্ৰা কৰি দিয়া প্লাছ 1/3 + 1/6 2 1 3 প্লাছ 3 আৰু 6 লসাগু 6 3 পৰা 6 দুগুণ হৈছে ওপৰত 2 প্লাছ মই স্পীডত কৰিম হা এতিয়া হাফ 3 হাফ ঠিক আছে অপশ্যন 1 নেক্সট কুৱেশ্যনটো চাওঁ
মই পাৰ্চেণ্টেজৰ ক্লাছ অলৰেডি শিকাইছোঁ, ঠিক আছে। পাৰ্চেণ্টেজৰ বেছিক ফাউণ্ডেশ্যন ক্লাছ আমাৰ ইউটিউবত আপলোড আছে, তোমালোকে চাব পাৰিবা। আমাৰ মেথছ এণ্ড ফিজিক্স এপতো পাবা আৰু আমাৰ এই চেনেলটোতো পাবা। তো সেই ক্লাছটো কৰি আহা। সেই ক্লাছটো যদি কৰিছা, এইটো মই আৰামছে কৰিব পাৰিম। 25% ইনটু 200 মই শ্বৰ্টকাটটো এপ্লাই কৰিম, ঠিক আছে। যদি পাৰ্চেণ্টেজটো উঠাব লাগে, আমি 2টা শূন্য কাটি দিম, ঠিক আছে। তো 25 আৰু 2 থাকিল, 25 দুগুণ 50 হৈ গ'ল তেনেকৈ। নেক্সট চোৱা 40% অফ, এইটো চোৱা 40% অফ 250, অফ মানে পূৰণ হয়। এতিয়া পাৰ্চেণ্টেজ যদি আমি কাটিব লাগে, কি কৰিম? এটা শূন্য ইয়াৰ পৰা কাটিলোঁ, এটা শূন্য ইয়াৰ পৰা কাটিলোঁ, কাটিলেই হ'ল। তো 2টা শূন্য কাটি দিলে পাৰ্চেণ্টেজ উঠাই দিব পাৰা। থাকিব 4, ইয়াত 25, 25 4 গুণ 100। মই স্পীডত কৰি আছোঁ এইকাৰণে, কাৰণ এই ফাউণ্ডেশ্যন ক্লাছটো মই ইউটিউবতে আপলোড দিয়া আছে, তোমালোকে তাত চাই লোৱা। নেক্সট কনভাৰ্ট 0.45 ইনটু পাৰ্চেণ্টেজ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ আমি কি হৈছে। 1 মিনিট। কি হ'ল? নেটৱৰ্ক এৰৰ, প্লিজ চেক ইণ্টাৰনেট কানেকশ্যন। 1 মিনিট ৰখা। চ' আমি নেক্সট কুৱেশ্যনটোত যাওঁ, আমাৰ মাজত ৰখি গৈছিলে 1 মিনিট। য়েছ, চ' নেক্সট কুৱেশ্যনটো কি কৈছে? কনভাৰ্ট 0.45 ইনটু পাৰ্চেণ্টেজ। চ' 0.45টো আমি পাৰ্চেণ্টেজলৈ নিব লাগে, ঠিক আছে। এতিয়া পাৰ্চেণ্টেজলৈ নিব হ'লে কি কৰিম? 0.45টোক আমি যদি পাৰ্চেণ্টেজলৈ নিব লাগে, 0.45 মানে 45/100, ঠিক আছে। তাৰমানে 45%। নেক্সট এক্সপ্ৰেছ 3/5 এজ পাৰ্চেণ্টেজ। এতিয়া চোৱা, মই পাৰ্চেণ্টেজৰ ক্লাছত শিকাইছিলোঁ 3/5 মানে কিমান হয়? কিমান হয়? যদি এইটো নাজানাই, তোমাক যিকোনো বস্তু যদি পাৰ্চেণ্টেজলৈ নিব লাগে, কি কৰিবা? কিবা এটা বস্তু আছে, সেইটোক কয় পাৰ্চেণ্টেজলৈ নিব লাগে, জাষ্ট ইনটু 100 কৰি দিয়া। যদি কিবা এটা বস্তু পাৰ্চেণ্টেজলৈ নিব লাগে, ইনটু 100। তো 5ৰে 100 কাটিলে 20, 3 20 গুণ 60, 60%। 15% এজ এ ফ্ৰেকশ্যন ইজ লৱেষ্ট টাৰ্ম ইজ, মানে চোৱা 15%, পাৰ্চেণ্ট মানে কি হয়? ডিভাইডেড বাই 100। তো 15/100, দুইটা কমন কিহেৰে যায় চাবা, 5ৰে যাব 3বাৰ, ইয়াক 5ৰে যাব 20 বাৰ, 3/20। এটা ক্লাছত 40টা ষ্টুডেণ্টৰ 30টা পাছ, কিমানটা পাৰ্চেণ্ট পাছ হ'ল? এতিয়া এনেকুৱা সুধিছে। এতিয়া চোৱা, এনেকুৱা কুৱেশ্যন আহিলে পাছ কেইটা হ'ল? 30টা। টোটেল কিমান আছিলে? 40টা। তো টোটেলটো তলত লিখিবা, কিমান? 40। কিমান হ'ল পাছ? 30টা, ওপৰত লিখিবা। আৰু পাৰ্চেণ্টেজত যিহেতু লিখিব লাগে, ইনটু 100 কৰিবা সদায়। তো 4ৰে 0 কাটা গ'ল, 4ৰে 100 কাটিব পাৰা 25 বাৰ যাব, থাকিল কিমান? ওপৰত 3, এফালে 25, 25 3 গুণ 75। নেক্সট, এটা নাম্বাৰ ইনক্ৰিজেছ ফ্ৰম 50 টু 60, পাৰ্চেণ্টেজ কিমান ইনক্ৰিজ হ'ল? ঠিক আছে, চোৱা এনেকুৱা প্ৰশ্ন আহে। নাম্বাৰটো প্ৰথমতে কিমান আছিলে? ইনিচিয়েলি 50, তাৰপিছত ইনক্ৰিজ হৈ গ'ল, কিমানলৈ ইনক্ৰিজ হ'ল? 60লে। তো 50ৰ পৰা 60লে বাঢ়ি গ'ল, তো কিমান শতাংশ বৃদ্ধি পালে? এনেকুৱা প্ৰশ্ন আহিলে আমি সদায় কি কৰিম? ইনিচিয়েল নাম্বাৰটো তলত লিখিম। ইনিচিয়েল কিমান আছিলে? 50, তো 50টো তলত লিখিলোঁ। তাৰপিছত দুইটাৰ ডিফাৰেঞ্চটো ওপৰত লিখিবা। ইয়াত 60 আছে, ইয়াত 50 আছে, দুটাৰ পাৰ্থক্য কিমান? 10, মানে 10 বাঢ়ি গ'ল। তো যিমান বাঢ়ি গ'ল বা কমি গ'ল, সেইটো ওপৰত লিখিবা। হ'ল। তাৰপিছত আমি পাৰ্চেণ্টেজত লিখিব লাগিব, ইনটু 100 হ'ল। তো 50ৰে 100 কাটিলে দুবাৰ যাব, আৰু 10 দুগুণ 20। নেক্সট প্ৰশ্ন, 12.5% অফ 800, 12.5% 800ৰ। মই আমাৰ ক্লাছত বাৰে বাৰে মই এই কেইটামান পাৰ্চেণ্টেজৰ টেবুল কৈছিলোঁ পাৰ্চেণ্টেজৰ ক্লাছটোত। তো তোমালোকে হয়তো সেইখিনি মনত ৰাখিছা। যদি নাই চোৱা ক্লাছটো আকৌ কৈছোঁ, আমাৰ ইউটিউবতে দিয়া আছে, তুমি চাই পেলাই লিষ্টখন লিখি লোৱা। 12.5% মানে 1/8 হয়। তো যোনে চাইছে সি 1 ছেকেণ্ডত এইটো কৰিব পাৰিব। 1/8 ইনটু 800, 8ৰে 800 কাটিলে 100 বাৰ যাব, তো এনচাৰ হ'ব 100। নেক্সট, 20% অফ এ নাম্বাৰ ইজ 30, নাম্বাৰটো কিমান? মানে এটা নাম্বাৰ আছে এক্স, তাৰ 20%, এক্স ইনটু 20% কিমান কৈছে? সেইটো 30 হয়। এতিয়া 20% মানে মই সেইদিনাও ক্লাছত কৈছিলোঁ, কিমান হয়? 1/5। তাৰমানে x/5 ইকুৱেল টু 30, তাৰমানে x ইকুৱেল টু 5 ইনটু 30, তাৰমানে 150 হ'ল। নেক্সট, আকৌ চোৱা অথনি নিচিনা ছেইম প্ৰশ্ন। এটা প্ৰাইচ আগতে কিমান আছিলে? 400 আছিলে, 400ৰ পৰা 320 হ'ল।
অৰ্থাৎ আগতে 400 আছিলে ইনিচিয়েলি, এতিয়া কিমান হ'ল 320, কমি গ'ল। কিমান কমিলে ডিফাৰেঞ্চটো চোৱা, 400ৰ পৰা 320 বিয়োগ কৰা 80 ওলাব। তাৰমানে অৰিজিনেলটো আমি তলত লিখোঁ, কিমান কমিলে 80, সেইটো ওপৰত লিখোঁ আৰু পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে ইনটু 100 হ'ল। এতিয়া চোৱা দুটা শূন্যৰে এই দুটা শূন্য কাটি দিয়া, 4ৰে 80 কাটি দিয়া 20%। নেক্সট কুৱেশ্যন, কম্পেয়াৰ 2/3 এণ্ড 4/7 কোনটো ডাঙৰ? 2/3 আৰু 4/7, ঠিক আছে। আমি দুইটা কি কৰিম, ছেম বনাম, তেতিয়া আমি গম পাই যাম। তলত 3 আছে, ইয়াত 7 আছে, দুইটাৰ আমি লসাগু ল'ম। 3 আৰু 7ৰ লসাগু কিমান হ'ব? ইহঁতৰ কমন একো নাই, তো দুইটা পূৰণ কৰিব লাগিব। লসাগু ক্লাছ অলৰেডি কৰিছোঁ, 21 হ'ব, ঠিক আছে। তাৰমানে আমি চোৱা 2/3টো আমি তলত 21 আনিব লাগে, 3 লগত 7 পূৰণ হ'ল, তো ওপৰতো 2 লগত 7 পূৰণ হ'ব। চিমিলাৰলি ইয়াত 7ৰ পৰা 21 আনিব লাগে, কিমান পূৰণ হ'ল 3, তো ওপৰতো 3 পূৰণ হ'ব। এতিয়া চোৱা আমাক ডাঙৰ সুধিছে, তলৰ দুটা যদি ছেম থাকে আমি ওপৰতো নৰ্মেল চালেই হ'ল। ডাঙৰ মানে 14টো ডাঙৰ, তো এইটোৱে ডাঙৰ হ'ব ফাৰ্ষ্টটো, ঠিক আছে। নেক্সট, এটা ষ্টুডেণ্টে 360 নম্বৰ পালে 500ৰ ভিতৰত, পাৰ্চেণ্টেজ সুধিছে। তো টোটেল কিমান মাৰ্কছ আমি তলত লিখোঁ 500, কিমান পালে 360, আৰু পাৰ্চেণ্টেজ উলিয়াবলৈ 100ৰে পূৰণ কৰিম আমি সদায়। তো শূন্যৰে এই শূন্য দুটাৰে এই দুটা শূন্য কাটা গ'ল, তাৰপিছত 5ৰে 360ক তুমি হৰণ কৰি চোৱা, 5 7 গুণ 35, 72%, ঠিক আছে। নেক্সট প্ৰশ্নত যাওঁ, হোৱাট পাৰ্চেণ্ট অফ 80 ইজ 20? মানে 80ৰ কিমান পাৰ্চেণ্ট? আমি ধৰি ল'লোঁ x% ইকুৱেল টু 20 হয় ধৰা, সেইটো আমাক সুধিছে। তো 80 ইনটু পাৰ্চেণ্টেজ মানে কিমান হয়, x/100 20 হয়। তো শূন্য শূন্য কাটা গ'ল, 2ৰে কাটিলে 4, 2ৰে কাটিলে 5, তাৰমানে 4x/5 ইকুৱেল টু 20। 4x ইকুৱেল টু 100, 20 ইনটু 5 কৰিলে, তো x ইকুৱেল টু কিমান হ'ব, 100/4 মানে 25%, ঠিক আছে। নেক্সট প্ৰশ্ন, নেক্সট প্ৰশ্নটো চোৱা কি কৈছে, 30% অফ 90 প্লাছ 20% অফ 60 কিমান হয়? 30% অফ 90 প্লাছ 20% অফ 60, অফ মানে পূৰণ হয়। আমি পাৰ্চেণ্টেজটো আঁতৰাবৰ কাৰণে দুটা শূন্য কাটিব পাৰোঁ, এই দুটা শূন্য কাটি দিলোঁ, 3 আৰু 9 থাকিলে 27 হ'ল। চিমিলাৰলি ইয়াতো যদি পাৰ্চেণ্টেজটো উঠাব লাগে, এইটো দুটা শূন্য কাটিলোঁ, 2 6 গুণ 12, দুইটা যোগ কৰিলে 39। নেক্সট, 60% অফ x ইকুৱেল টু 90, তেনেহ'লে x কিমান হয়? এই প্ৰশ্নটো 23 মাৰ্কছটোত কুৱেশ্যনটো তোমালোকে নিজে কৰিবা আৰু মোক কমেণ্টত ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব এনচাৰটো চবেই ছাবমিট কৰিবা, ঠিক আছে। ছেম টাইপৰ প্ৰশ্ন আমি এতিয়া কৰিয়ে আছোঁ। নেক্সট কুৱেশ্যনটো চাওঁ আহচোন, A salary of 20,000 is increased by 10,000, তো কিমান দৰমহা হ'ব? 20,000 আছে আগতে, ইয়াৰে লগত আৰু 10% বঢ়াই দিলে। এতিয়া 10% মানে কিমান হয় ন, 1/10 হয়, মনত ৰাখিবা, ঠিক আছে। মানে চোৱা 10% মানে 10/100, শূন্য শূন্য কাটা গ'ল, 1/10। তো মানে 20,000ক 10ৰে হৰণ কৰি চোৱা কিমান যাব, এবাৰ এটা শূন্য কাটা গ'ল, তো আগতে 20,000 আছে আৰু তাৰ লগত এটা শূন্য কাটি দিলে 2000 হ'ব, তো 2000 ইয়াৰ বাঢ়ি যাব, যোগ কৰি দিয়া, 0,0,0,2,2, নতুন চেলাৰী হ'ব 22,000। নেক্সট, এটা এক্সামত 60টা কুৱেশ্যন আছে, এটা ষ্টুডেণ্টে 25টা কাৰেক্ট কৰিলে, কিমান একুৰেচি হ'ব? 45টা। তো এইটো তোমালোকে 25টো কমেণ্ট কৰিবা মোক সকলোৱে কোনটো অপশ্যন কাৰেক্ট হ'ব, ঠিক আছে। ছেম টাইপৰ প্ৰশ্ন আমি কৰি আছোঁ। হোৱাট ইজ 5% অফ 1 আৱাৰ ইন মিনিটছ? অৰ্থাৎ 1 ঘণ্টাৰ 5% মিনিটছত, তো 1 ঘণ্টা মানে কিমান মিনিট হয়, 60 মিনিট নহয় জানো, 1 ঘণ্টা 60 মিনিট, তো 60ৰ 5% মানে 5/100, তো কিমান হ'ব, 5ৰে 100ক কাটিলে 20 বাৰ, 20ৰে 60ক কাটিলে 3 বাৰ, তো 3 মিনিট হ'ল। নেক্সট, এটা নাম্বাৰ when increase by 25% become 75, অৰিজিনেল নাম্বাৰ কিমান হয়? এনেকুৱা পাৰ্চেণ্টেজৰ কুৱেশ্যন যদি অকণমান হ'লেও টান লাগে, মই পাৰ্চেণ্টেজৰ ক্লাছতো কৈছোঁ, তেনেকুৱা আহিলে সদায় অৰিজিনেল নাম্বাৰটো তুমি 100ত ধৰিবা। মানে আমি নাম্বাৰটো ধৰি ল'লোঁ 100x, তেতিয়া কৰিব সহজ হয়। তো আমি 100xক কি কৈছে, 25% বঢ়াই দিছে, 100xৰ 25% যোগ কৰি দিয়া। আগতে 100x আছে, তাৰ লগত 25% যোগ কৰিব লাগিব, 25% মানে
100ৰ 25% কিমান হ'ব 25 হৈ গ'ল যোগ কৰি দিয়া 125x আৰু সেইটো কিমান হয় বুলি কৈছে 75 ঠিক আছে এনেই 125x হ'ল হয় 25% বঢ়াই দিলে কিন্তু এনেই 75 হয় তো x ইকুৱেল টু 75/125 এতিয়া 5ৰে কাটিলে ইয়াক 15 ইয়াক কাটিলে 5 দুগুণ 10 25 5ৰে কাটিলে 3 5ৰে কাটিলে 5 তো 3/5 3/5 আমাক অৰিজিনেল নাম্বাৰটো সুধিছে তো অৰিজিনেল নাম্বাৰটো 100x x যদি 3/5 হয় তো 100x কিমান হ'ব 100ৰে পূৰণ কৰি দিয়া 60 ঠিক আছে নেক্সট 80% অফ 75 কিমান হয় এইটো কমেণ্ট ডাউন কৰিবা সবেই 28 মাৰ্কছ নাম্বাৰটো কিমান হয় আৰু 29টো কি কৈছে 29টো তোমালোকে কমেণ্ট ডাউন কৰিবা সেম পাৰ্চেণ্টেজৰ প্ৰশ্ন হয় যিহেতু তাৰপিছত 30টো মই লাষ্ট কৰাই দিওঁ ঠিক আছে এখন কিতাপৰ দাম কষ্ট প্ৰাইচ 120 হয় ঠিক আছে 120ত কিনিছে আৰু কিমানত বেচিছে সেলিং প্ৰাইচ 150 তো কিমান প্ৰফিট পালে চোৱা 120 টকাত বস্তু এটা কিনি 150 টকাত যদি তুমি বেচা তুমি কিমান লাভ পাবা 30 টকা লাভ পোৱা নাই জানো 120ত কিনিছা 150ত বেচিছা তো 30 টকা লাভ হৈছে একেবাৰে সহজ প্ৰশ্ন ঠিক আছে সো আমাৰ গোটেইকেইটা কুৱেশ্যন আমাৰ হৈ গ'ল আমি এতিয়া ছাবমিট কৰি চাওঁ কিমাননো আহিছে ঠিক আছে সো আই থিংক আমাৰতো সব গোটেইকেইটাই কাৰেক্ট হ'ব লাগে ঠিক আছে তো 100% একুৰেচিত আহিলে আৰু তোমালোকে গৈ পেলাই সলিউশ্যন কেইটাও চাব পাৰা ধুনীয়াকৈ কোনটো কুৱেশ্যনৰ কোনটো সলিউশ্যন হয় মক টেষ্টটো দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ সলিউশ্যন কেইটাও চাব পাৰিবা আৰু এইটোৱে আছিলে ভিডিঅ'টো কেনেকুৱা লাগিল সকলোৱে কমেণ্ট